নমস্কাৰ সকলোকে স্বাগতম জনাইছো নিমাত ষ্টাডি পইণ্ট চেনেলটোলৈ আজি আমি এই ভিডিঅ'টোৰ মাধ্যমেৰে BA সেকেন্ড সেমিষ্টাৰ ফিলসফি ইউনিট 2 সকলোবোৰ 99% কমন অতিসমূহ প্ৰশ্ন উত্তৰ আলোচনা কৰিম যদি তুমি এতিয়ালৈকে এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু এইটো ভিডিঅ' তোমালোকৰ বন্ধু বান্ধৱী অথবা ফিলসফিৰ হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰি দিবা মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এইটো ভিডিঅ'ৰ ডেসক্ৰিপচনত BA সেকেন্ড সেমিষ্টাৰ ফিলসফিৰ সকলো ইউনিটৰ ভিডিঅ'ৰ প্লেলিষ্টৰ লিংক দিয়া আছে তাত ক্লিক কৰি তোমালোকে সকলো ইউনিটৰ ভিডিঅ'বোৰ চাই ল'বা সো বলা তেন্তে বেছি পলম নকৰি আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰো কোৱেশ্চন নম্বৰ 1 সফিষ্ট পদটোৰ অৰ্থ কি এনসাৰ সফিষ্ট পদটোৱে মূলত মানুহৰ জ্ঞান আৰু কৌশলক বুজাইছিল হেতু হেখলৈ চিন্তা বক্তব্য আৰু আনকি ৰাজনৈতিক জীৱনৰ বাবে প্ৰয়োজনীয় কৌশলৰ নিৰ্দেশনা অৰ্থত ব্যৱহাৰ হল মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ভিডিঅ'টো আগবঢ়োৱাৰ আগতে এটা সুখবৰ তোমালোকৰ বাবে আমি অতি কম মূল্যত মাত্ৰ 29 টকাত BA সেকেন্ড সেমিষ্টাৰ ফিলসফিৰ মডেল কুৱেশ্চনছ এণ্ড এনসাৰ্ছৰ ই-বুক তৈয়াৰ কৰিছো যোৱা বছৰ যিসকল ছাত্ৰ-ছাত্ৰীয়ে এই ই-বুকটো পাৰচেজ কৰিছিল তেওঁলোকৰ ফাইনেল এক্সামত 100% কমন পৰিছিল বুলি তেওঁলোকে জনাইছে তোমালোকেও যদি এই ই-বুকটো পাৰচেজ কৰিব বিচৰা তেন্তে স্ক্ৰিনত দিয়া হোৱাটছআপ নম্বৰ অথবা ডেসক্ৰিপচনত দিয়া লিংকত ক্লিক কৰি তোমালোকে মোৰ মেনেজাৰৰ লগত কন্টেক্ট কৰিবা ধন্যবাদ কোৱেশ্চন নম্বৰ 2 সফিষ্ট শব্দটোৰ অভিধানিক অৰ্থ কি এনসাৰ সফিষ্ট শব্দটোৰ অভিধানিক অৰ্থ কুতুকি কোৱেশ্চন নম্বৰ 3 সফিষ্ট বুলিলে কি বুজা যায় এনসাৰ জ্ঞানী ব্যক্তি বিচক্ষণ ব্যক্তিক বুজা যায় উদাহৰণ স্বৰূপে প্ৰটেগৰাছ জৰ্জিয়াছ আদি সফিষ্ট Question number 4 Sophist সকলৰ মূল বিষয়বস্তু কি Answer মানুহৰ আলোচনাই sophist সকলৰ মূল বিষয়বস্তু Question number 5 প্ৰথমজন sophist দাৰ্শনিক কোন Answer প্ৰথমজন sophist দাৰ্শনিক হল প্ৰটেগৰাছ Question number 6 On the Gods নামৰ পুথিখন কোনগৰাকী দাৰ্শনিকৰ ৰচনা Answer প্ৰথমজন সফিষ্ট দাৰ্শনিক প্ৰটেগৰাছ কোৱেশ্চন নম্বৰ 7 প্ৰটাগৰাছৰ বিখ্যাত উক্তিটো কি এনসাৰ প্ৰটাগৰাছৰ বিখ্যাত উক্তিটো হল মানুহে সকলো বস্তুৰ মাপকাঠি যি আছে হিয়েই সত্য যি নাই হি সত্য নহয় কোৱেশ্চন নম্বৰ 8 এথেন্সৰ শাসক গোষ্ঠীৰ হৈ সক্ৰেটিছৰ বিৰুদ্ধে অভিযোগ কেইটা উত্থাপন কৰিছিল Answer এথেন্সৰ শাসক গোষ্ঠীৰ হৈ সক্ৰেটিছৰ বিৰুদ্ধে অভিযোগ কেইটা উত্থাপন কৰিছিল এনিটাছ মিলেটাছ আৰু লাইকনে এনিটাছ এজন কুট বুদ্ধি সম্পন্ন গণতান্ত্ৰিক মিলেটাছ দীৰ্ঘ চুলি স্বল্প দাড়ি আৰু বক্ৰ নাসিকৰ অধিকাৰী তাৰুণ্যপূৰ্ণ আৰু অপৰিচিত বিয়োগাত্মক কবি আৰু লাইকন এজন দুৰ্বোধ্য বাগ্মী কোৱেশ্চন নম্বৰ 9 সক্ৰেটিছৰ সৎগুণৰ নৈতিক মতবাদ আলোচনা কৰিলে পোৱা তিনিটা মূল প্ৰতিপাদ্য বিষয় কি কি এনসাৰ সক্ৰেটিছৰ সৎগুণৰ নৈতিক মতবাদ আলোচনা কৰিলে ইয়াৰ তিনিটা মূল প্ৰতিপাদ্য বিষয় পোৱা যায় এই তিনিটা বিষয়ৰ আলোচনাৰ মাজেদি সক্ৰেটিছৰ সৎগুণ তত্ত্বক ভালদৰে বুজিব পাৰি এই তিনিটা বিষয় হল ক সৎগুণ আৰু জ্ঞান অভিন্ন খ সৎগুণৰ শিক্ষাত দিব পাৰি গ সৎগুণ এক কোৱেশ্চন নম্বৰ 10 সক্ৰেটিছৰ দৰ্শনৰ কোন দুটা দিশ লক্ষ্য কৰা যায় এনসাৰ সক্ৰেটিছৰ দৰ্শনৰ দুটা দিশ লক্ষ্য কৰা যায় প্ৰথমতে তেওঁৰ জ্ঞানতত্ত্ব আৰু দ্বিতীয়তে তেওঁৰ নৈতিক শিক্ষা অৰ্থাৎ সৎগুণ সম্পৰ্কীয় মতবাদ সো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ভিডিঅ'টো বহুত দীঘল হোৱাৰ বাবে বহুতো দৰকাৰী প্ৰশ্ন উত্তৰসমূহ ৰৈ গ'ল তোমালোকক যদি সেইবোৰ প্ৰশ্ন উত্তৰ লাগে তেন্তে তোমালোকৰ বাবে আমি অতি কম মূল্যত মাত্ৰ 29 টকাত BA সেকেন্ড সেমিষ্টাৰ ফিলসফিৰ মডেল কুৱেশ্চনছ এণ্ড এনসাৰ্ছৰ ই-বুক তৈয়াৰ কৰিছো যোৱা বছৰ যিসকল ছাত্ৰ-ছাত্ৰীয়ে এই ই-বুকটো পাৰচেজ কৰিছিল তেওঁলোকৰ ফাইনেল এক্সামত 100% কমন পৰিছিল বুলি তেওঁলোকে জনাইছে তোমালোকেও যদি এই ই-বুকটো পাৰচেজ কৰিব বিচৰা তেন্তে স্ক্ৰিনত দিয়া হোৱাটছআপ নম্বৰ অথবা ডেসক্ৰিপচন
ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি তোমালোকে মোৰ মেনেজাৰৰ লগত কণ্টেক্ট কৰিবা ধন্যবাদ